আপোনালোকে চাই আছে দ্য ছ'চিয়েল ভিজন। আজি এটা পবিত্ৰ দিন। এগৰাকী মহান অসমীয়া বৰেণ্য জ্যোতিপ্ৰসাদ আগৰৱালা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি পবিত্ৰ জন্মদিৱস। এই জন্মদিৱসত আমি ছ'চিয়েল ভিজনৰ তৰফৰ পৰা সেইগৰাকী মহান শিল্পীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু আমাৰ লগত আমি উপস্থিত হৈছোঁহি শোণিতপুৰ জিলাৰে এখন ঐতিহ্যমণ্ডিত নদীৰ পাৰত। সেই নদীখন হৈছে দীঘলী নদী। আচলতে এখন খুব সৰু নদী। এই নদীখনৰ পাৰতেই চিনাকি কৰাই দিছোঁ গাভৰুপুৰ সাহিত্য সভাৰ মাননীয় সভাপতি মাধৱ শইকীয়া, আৰু ইয়াৰ কাষতে আছে কনক শৰ্মা, এগৰাকী কবি আবৃত্তিকাৰ। জ্যোতিৰ্ময় বৰা আছে আমাৰ লগত। অনুপ অসমীয়া আহিছে। আজিৰ এই পবিত্ৰ দিনটোক আমি উদযাপন কৰিবলৈ প্ৰয়াস কৰিম। আৰু লগতে এয়া আমাৰ স্থানীয় এগৰাকী ব্যক্তি আছে দীপ বৰাদা, আৰু বিপুল কুমাৰ নাথ। নমস্কাৰ। আপোনালোকে সকলোৱে নিশ্চয় চিনি পাব, তেখেত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক। আমি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বিপুল দা, আজি এটা পবিত্ৰ দিন। হয়, আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন। এই দিনটো আমি আচলতে উদযাপন কৰাৰ যি প্ৰয়াস কৰিছোঁ এনে এক নৈসৰ্গিক পৰিৱেশত, কি ক'ব, কেনেকুৱা অনুভৱ হৈছে আজিৰ দিনটো, বা জ্যোতিপ্ৰসাদক লৈ আমি কৰিব লগা আৰু কি আছে, কি বা কৰিছোঁ আমি? জ্যোতিপ্ৰসাদে আমাৰ কাৰণে ঢেৰ কৰি থৈ গ'ল। অসমীয়া সমাজখনৰ কাৰণে, অসমীয়া সাহিত্য সংস্কৃতিৰ বৰঘৰত এটা সাংঘাতিক ধৰণৰ তেওঁ কাম কৰি থৈ গৈছে, যিবোৰ যেন চেপা মাৰি ৰাখি থোৱা হৈছে, উন্মোচিত হোৱা নাই। আমি কৰণীয় তেজপুৰবাসী হিচাপে বা শোণিতপুৰীয়া হিচাপে কি ক'ব, আপোনাৰ মন্তব্য কি আছে? আজিৰ এই নৈসৰ্গিক পৰিৱেশ দীঘলী বিলৰ সৰু নৈ পাৰত সমবেত হোৱা শ্ৰদ্ধেয় সুধীবৃন্দ, আমাৰ দশমন্ত শৰ্মাদেৱে যিটো প্ৰশ্ন কৰিছে এইটো অতি প্ৰাসংগিক, আৰু বৰ্তমান সময়ত ইয়াৰ তাৎপৰ্য গভীৰ। এইবাবেই গভীৰ, ৰূপ কোঁৱৰে যি উদ্দেশ্যৰে তেওঁৰ সমগ্ৰ জীৱন ৪৮ বছৰীয়া জীৱনটো তেওঁ অসমীয়া সাহিত্য সংস্কৃতিৰ কাৰণে উৎসৰ্গিত কৰি গ'ল, সংস্কৃতি ৰক্ষাৰ কাৰণে তেওঁ যি যুঁজ দি গ'ল, আমাক যি পথ দি গ'ল, আচলতে আমি সেয়া আজিৰ অসমীয়াই তাক সুৰক্ষিত কৰিব পৰা নাই বুলি মোৰ অনুভৱ হয়। তেওঁ যিধৰণে আমাৰ সংস্কৃতি ৰক্ষাৰ যুঁজখন দিছিল, আমাক যি শুদ্ধ পথ দেখুৱাইছিল, সেয়া আমি আজি ৰাখিব পৰা নাই আমাৰ প্ৰজন্মই, তেনেকুৱা অনুভৱ হয়। গতিকে জ্যোতিপ্ৰসাদক লৈ, তেওঁৰ সৃষ্টিক লৈ, তেওঁ দি যোৱা পথক লৈ আমি যথেষ্ট কৰিব লগা আছে। কৰিব লগাৰ ভিতৰত প্ৰথমে আমি উপলব্ধি কৰিব লাগিব তেওঁৰ যি আদৰ্শ, তেওঁৰ যি মনোবীক্ষা, এয়া আমি উপলব্ধি কৰিব লাগিব। আৰু উপলব্ধি কৰি, হৃদয়ৰে উপলব্ধি কৰি তাক আমি জীৱনত প্ৰয়োগ কৰিব লাগিব, সমাজত প্ৰয়োগ কৰিব লাগিব। কিন্তু প্ৰয়োগ আৰু উপলব্ধিৰ ক্ষেত্ৰত আমাৰ দীনতা দেখা গৈছে। আমি দুখীয়া হৈ আছোঁ। আমি শিল্পী দিৱস পাতোঁ, মৃত্যু দিৱসো পাতোঁ, জন্ম দিৱসো পাতোঁ, তেওঁৰ গীত মাতকেইটা চৰ্চা কৰোঁ, প্ৰতিযোগিতা পাতোঁ, ইমানতে আমাৰ সীমাবদ্ধ হৈ আছে। আচলতে তেওঁ স্বাধীনতা সেনানী হিচাপে স্বাধীন ভাৰতবৰ্ষৰ যি তেওঁৰ সপোন আছিল, অসমীয়া সাহিত্য সংস্কৃতিৰ জয়মতী নিৰ্মাণত তেওঁ যি নিৰ্যাতন ভোগ কৰি সাহিত্য সংস্কৃতি ৰক্ষা কৰিছিল, সেয়া এতিয়া আমি ৰক্ষা কৰিব পৰা নাই বুলি আমি নিজে দোষী বুলি মই অনুভৱ কৰোঁ। হয়, আক্ষেপ থাকি গৈছে প্ৰতি অসমীয়াৰ বুকুৱে বুকুৱে। জ্যোতিক লৈ, বিষ্ণুক লৈ আক্ষেপ থাকি যাব পাৰে, আৰু থকাটোৱেই একো ডাঙৰ কথা নহয়। কাৰণ তেওঁলোকৰ যি মূল্যায়ন হ'ব লাগিছিলে, স্বাধীন ভাৰতবৰ্ষত যি মূল্যায়ন হ'ব লাগিছিলে, পৰাধীনতাৰ শিকলি ছিগিবৰ কাৰণে এই দুগৰাকী, অন্যান্যসকলৰ নাম আমি মুহূৰ্তত নলয়, জ্যোতিৰ নাম ল'লে বিষ্ণুপ্ৰসাদৰ নাম ল'বই লাগিব, বিষ্ণুৰাভাৰ নাম ল'বই লাগিব। গতিকে তেওঁলোকে যিখিনি কৰিলে, তেওঁলোকৰ মূল্যায়ন যেন কমি আছে। কিন্তু এনেকৈ কমি আছে বুলি আমি আক্ষেপ কৰি থাকিলে নহ'ব। আমি প্ৰত্যেকেই কাম কৰি যাব লাগিব। তেওঁলোকৰ আদৰ্শক আমি আচলতে পঞ্চৰ কৰিব লাগিব, আমি আগুৱাই নহয়। অনুপ অসমীয়া আছে, অনুপ অসমীয়া আহিছে। অনুপ অসমীয়া, কি ক'বা? তোৰে মোৰে আলোকৰে যাত্ৰা, তোৰে মোৰে আলোকৰে যাত্ৰা। কিন্তু এই অস্তাচলৰ পৰিৱেশত চলি আছে। লুইতৰে পানী যাবি বৈ, লুইতৰে পানী যাবি বৈ, সন্ধিয়া লুইতৰ পানী সোণোৱালি। সদা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি পবিত্ৰ জন্মতিথিত সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। তেওঁ বুলি ক'লেই এই শৈশৱৰ পৰা, শৈশৱৰ কুঁহিপাতত
শুনি অহা ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পিছতহে গম পাইছোঁ ভাঙনি কোঁৱৰে তেওঁক সেই ৰূপ কোঁৱৰ উপাধি প্ৰদান কৰিছে ৰূপ কোঁৱৰ যাৰ সংস্কৃতিৰ তালে তালে তোৰে মোৰে আলোকৰে যাত্ৰা আকৌ গাবলৈ মন যায় বিশ্ববিজয়ী ন জোৱান বিশ্ববিজয়ী ন জোৱান শক্তিশালিনী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ আমি আজি এই মহিয়সীগৰাকীক শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জ্যোতিৰ্ময় শিল্পীময় তিনিও কালৰ অতীতৰ বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ সাংঘাতিক কথা আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ কলিতা জ্বলাওঁ কেনেকুৱা কথা হা সঁচাকৈ তেওঁ জানিছিল তেওঁ আছিল আছে আৰু থাকিব এই সনাতনী যিটো আদৰ্শ তাক প্ৰতিষ্ঠা কৰিব তেওঁ বিচাৰিছিলে হয় আচলতে অসমীয়া সাহিত্য সংস্কৃতিৰ মূল পুৰোধা ব্যক্তিসকলৰ অন্যতম ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সুন্দৰৰ পূজাৰী আছিলে আৰু তেওঁ সপোন সদাগৰ আচলতে আছিলে সপোনৰ সদাগৰ আছিলে তেওঁ যিখন সপোন সমাজ দেখিছিলে সেই সমাজখন আচলতে সুন্দৰৰ সমাজ আমি তেখেতৰ এই আমাৰ বিপুল দাই কৈ যোৱাৰ দৰে আমি তেখেতৰ আদৰ্শ আচলতে আমি তেখেতৰ দৰ্শন আমি হৃদয়ংগম কৰা উচিত আৰু সেইটো আমি হাতে কামে কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰা উচিত মই তেখেতৰ আজিৰ এই পবিত্ৰ জন্মদিনত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু অন্তৰত তেখেতক ধাৰণ কৰিছোঁ তেখেত বুলি ক'লে মই কবিতা দুই এষাৰ মাতিবলৈ চেষ্টা কৰিম তেখেতৰ প্ৰথমতে মই নিজে অকণমান তেওঁৰ বিষয়ে অকণমান লিখিছিলোঁ সেইটো অকণমান ক'ব বিচাৰিছোঁ সপোন সদাগৰ ৰূপ কোঁৱৰ মানুহৰ হৃদয় আকাশত জিলিকি থকা এটি অমৃত সূৰ্য যাৰ জ্যোতিত বিস্ফোৰিত হয় শিল্পৰ উত্তাপ আৰু শত সহস্ৰজনৰ জীয়াই থকা পোহৰ সপোন সদাগৰ ৰূপ কোঁৱৰ তেওঁ আন্ধাৰ বিনাশী এটি প্ৰাণ সৰ্বহাৰাৰ মুকুতিৰ গান পৰাণ আকলোৱা অসমীৰ মান তেওঁৰ হৃদয় আমাৰ বিশাল আকাশ তেওঁৰ সৃষ্টি আমাৰ সুগন্ধি সুবাস তেওঁৰ সপোন আমাৰ প্ৰাণৰ উচ্ছ্বাস তেওঁৰ কবিতা আমাৰ অকুণ্ঠ বিশ্বাস তেওঁৰ কথাছবি আমাৰ গৌৰৱী প্ৰকাশ তেওঁৰ কলম আমাৰ বজ্ৰ নিনাদ লুইতখনৰ চকুলো তেওঁৰ মনৰ বিষাদ ৰূপান্তৰৰ তেওঁ জোনাকী বাট সুন্দৰৰ তেওঁ চিনাকী ঘাট তেওঁ হৃদয় হেৰুওৱা মানুহৰ স্বপ্নদ্ৰষ্টা সৰ্বস্ব হেৰুওৱা মানুহৰ জীয়াই থকাৰ প্ৰেৰণা তেওঁ অসম আৰু অসমীয়াৰ জোনাকী চেতনা এইটো মোৰ অনুভৱ আছিলে তেওঁৰ ওপৰত কবিতা কনকেও মাতিব আমাৰ গাভৰুপুৰীয়া শাখা সাহিত্য সভাৰ সভাপতি মাধৱ শইকীয়াদেৱ আপুনি কি আছে বক্তব্য কি আছে আপুনিতো এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক সংস্কৃতিৰ ক্ষেত্ৰখনতো সমান্তৰালভাৱে আপুনি কাম কৰি আহিছে বহুত জ্যোতিপ্ৰসাদৰ এনেকুৱা দিন উদযাপন কৰি আহিছে আৰু আজি আহি আমি নদীৰ পাৰত বহিছোঁ এক নৈসৰ্গিক পৰিৱেশত আজিৰ মুহূৰ্তত আপোনাৰ মন্তব্য কি জ্যোতিপ্ৰসাদক কেনেধৰণৰ অসমৰ উঠি অহা প্ৰজন্মই লোৱাটো আপুনি বিচাৰে শ্ৰদ্ধাৰ সুধিবৃন্দ অসমৰ আকাশত আমি বহু বতা তৰা দেখিলোঁ তাৰে এগৰাকী ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁৰ যি বৰ্ণিল যাত্ৰা এই বৰ্ণিল যাত্ৰাই আজি নতুন চামক এক নতুন অন্বেষণৰ আলোক যাত্ৰালৈ যে লৈ গৈছে সেয়া আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ অদূৰ ভৱিষ্যতলৈ যদি আমি এই আলোক যাত্ৰাক যদি বিচাৰোঁ তেনেহ'লে সেইসকল মনীষীক আমি বিচাৰিব লাগিব স্মৰণ কৰিব লাগিব গতিকে আমি ভাবোঁ আমি মন্থন কৰাৰ সময় বহু পাৰ হৈ গৈছে বুলি আমি অনুভৱ কৰিছোঁ আমি বহুত হেৰুৱাইছোঁ তথাপিতো নতুন প্ৰজন্মই যাতে সেই পুৰুষা ব্যক্তিসকলক স্মৰণ কৰক মন্থন কৰক নতুনৰ আলোক যাত্ৰাক বিচাৰি লওক মই তাৰ শুভকামনা কৰিলোঁ ধন্যবাদ জনাইছোঁ খুব সুন্দৰ কথা উঠি অহা প্ৰজন্মই জ্যোতিক বুকুত আঁকি ল'ব লাগিব জ্যোতিৰ আদৰ্শক তেওঁলোকে হৃদয়ংগম কৰিব লাগিব তেহে আমি এখন সুন্দৰৰ সমাজ
আমি আশা কৰিব পাৰিম। আৰু এটা কথা এইখিনিতে বিপুল দা, হয়, সেইটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা কোন? জ্যোতিপ্ৰসাদ আগৰৱালাক মই আৰম্ভণিতে কৈছোঁ এগৰাকী মহান অসমীয়া। হয়, কিন্তু এটা কথা আছে, সেই কথাটো আজিৰ তাৰিখত আমি আলোচনালৈ অনাটো খুব প্ৰাসংগিক হ'ব বুলি মই ভাবিছোঁ। সেয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা আচলতে এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি, যিখিনি সময়ত এইখন দেশত এইখন ৰাজ্যত আপুনি আহিছেনে বিভিন্ন জাতি সম্প্ৰদায়লৈ বিৰোধ সৃষ্টি হৈছে। সেইখিনি সময়ত একাংশ জাতীয়তাবাদী নেতাই কাৰোবাক বহিৰাগত বুলি আক্ষেপ কৰিবলগীয়া হৈছে, আক্ষেপ কৰিছে বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁলোকে বহিৰাগতৰ নিচিনাকৈ আছেহি। আৰু বহু আছে যিসকল বহিৰাগত, কিন্তু তেওঁলোকে হাড়ে হিমজুৱে অসমীয়া। তাৰেই একদম চূড়ান্ত পৰ্যায়ত আছে জ্যোতিপ্ৰসাদ। গতিকে এই জ্যোতিপ্ৰসাদৰ আলম লৈ পেলাই অসমত বসবাস কৰা অন্যান্য সম্প্ৰদায় যিসকলে এতিয়াও অসমীয়াক মানে আপোন কৰিব পৰা নাই, তেওঁলোকৰ বাবে আপোনাৰ মন্তব্য কি আছে? তেওঁলোকৰ বাবে অসমখনত যিসকলে এতিয়া জন্ম লৈছে, অসমীয়া নহয় অন্য সম্প্ৰদায়ৰ বা অন্য জনগোষ্ঠীৰ, বহিৰাজ্যৰ পৰা আহিছে, আহি অসমতে জন্ম লৈ অসমৰ হাৱা পানী খাই ব্যৱসায়িক সূত্ৰেই হওক নতুবা সাংসাৰিক সূত্ৰেই হওক অসমৰ সৈতে সম্পৃক্ত হৈছে, অসমৰ সমাজ জীৱনৰ সৈতে জড়িত হৈছে, সেইসকল ব্যক্তিয়ে তেওঁলোকৰ নিজস্ব সংস্কৃতি ধৰ্মীয় সত্তা অক্ষুণ্ণ ৰাখিও অসমীয়াৰ যি সংস্কৃতি সেয়া হৃদয়ৰে যদি আঁকোৱালি ল'ব পাৰিছে, তেতিয়াহ'লে তেওঁ এজন অসমীয়া। আৰু যদি ল'ব পৰা নাই, সময়ে সময়ে কৰি অহা জাতীয়তাবাদী দলসমূহে অন্য ব্যক্তিবিশেষে যি অভিযোগ কৰি আহিছে, সেয়া আমি সামূহিকভাৱে সামূহিক দৃষ্টিভংগীৰে চাব নোৱাৰিম। কিয় নোৱাৰিম? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছত, বিষ্ণুপ্ৰসাদ ৰাভাৰ পিছত আমি তেনেকুৱা বহু ব্যক্তি পাইছোঁ। ছৈয়দ আব্দুল মালিকৰ পিছত আমি তেনেকুৱা বহু ব্যক্তি বৰ্তমান সময়ত জীৱিত অৱস্থাত অসমীয়া সমাজখনে পাইছোঁ, যাৰ অৱদানে, যাৰ অংশগ্ৰহণে অসমীয়া সমাজখনক সমৃদ্ধ কৰিছে, সাহিত্য সংস্কৃতি সকলো ক্ষেত্ৰত উত্তৰণত আগবঢ়াই নিছে। গতিকে সেইসকল মানুহক যদি আমি সামূহিকভাৱে সাম্প্ৰদায়িক মন্তব্য দিওঁ অসমীয়া নহয় বুলি, মাৰোৱাৰী, বড়ো, চাহ জনগোষ্ঠী বুলি যদি আমি সমূহীয়াভাৱে গালি গালাজ বা তিৰস্কাৰ কৰোঁ, তেতিয়াহ'লে সেই অৱদান দি থকা ব্যক্তিসকলে মনোকষ্ট পাব। আৰু আমাৰ অসমীয়াৰ যিটো সাৰ্বজনীন অসমীয়াৰ সত্তা, আমি অসমীয়া মানুহৰ যি আমাৰ চৰিত্ৰ, সেইটো আচলতে কলুষিত হ'ব বুলি মই ভাবোঁ। গতিকে আমি আচলতে সেই মনোবৃত্তিৰে আমি ল'ব লাগিব। মানে আমি আচলতে জ্যোতিপ্ৰসাদে ভবা সেই সংস্কৃতিৰ পৰিকাঠামোটোত আমি সোমাই পৰিব লাগিব, সেই সাহিত্যৰ হেৰিত সোমাই পৰিব লাগিব, আমি বিশ্ব প্ৰেমৰ কথা ভাবিব লাগিব। নিশ্চয়। যি নহওক ৰূপকোঁৱৰ পৰিয়াল আহিছিল ৰাজস্থানৰ পৰা, হয় তেওঁ মাৰোৱাৰী, কিন্তু তেওঁৰ পূৰ্বপুৰুষসকল, তেওঁৰ দেউতাক, তেওঁৰ ককাওক তেতিয়াই কীৰ্তনৰ হেৰি আপোনাৰ বহুত কৰিছে নহয় জানো? দিহানাম গাইছিলে, বহুত ঘোষা গাইছিলে, হয়নে? আমাৰ কেনেকুৱা এটা সুন্দৰ সাংস্কৃতিক পৰিৱেশ জ্যোতিপ্ৰসাদৰ ঘৰত আছিল, বিষ্ণুৰাভাৰ ঘৰত আছিল। বিষ্ণুৰাভাৰ দেউতাকেতো দাস উপাধি গ্ৰহণ কৰিছিলে, গ্ৰহণ চন্দ্ৰ মহন্তৰ পৰা শিষ্যত্ব গ্ৰহণ কৰি তেওঁলোক বড়ো সম্প্ৰদায়ৰ আছিলে। গতিকে সেইবোৰ আমি পাহৰি গ'লে নহ'ব। হয়, জনতাই তোৰ স্বৰূপ চিনিছে, সাৱধান। হয়, সুবিধাবাদীৰ দল তেতিয়াও আছিল, এতিয়াও আছে। সেইকাৰণে তেওঁ কৈছে শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ আৰু অনাগত ভৱিষ্যত। আজিও তেওঁ কবিতাৰ প্ৰাসংগিকতা আছে। কনকে কি মাতিবা? ধন্যবাদ। দীঘলীয়া কবিতাটো মই চুটিকৈ মাতিব। হয়, তেখেতৰ এটি বিখ্যাত কবিতা বিশ্বশিল্পী অকণমান পাঠ কৰি দিছোঁ। এই কবিতাটো পাঠ কৰাৰ আগতে মই কওঁ, এই কবিতাটোতে তেখেতৰ সম্পূৰ্ণ দৰ্শন সোমাই আছে। তেওঁক চিনি পাবলৈ হ'লে এই কবিতাটোৰ মাজলৈ সোমাই গ'লে নিশ্চয়। বিশ্বশিল্পী, শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰ ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ দৃষ্টিৰ অনিমেষ। ধন্যবাদ।
আচলতে ইয়াতে এটা মোক কাৰেকশ্যন কৰি দিছোঁ অনাগত ভৱিষ্যতৰ নহয় অনাগত ভৱিষ্যৰ তেখেতৰ যিটো ৰচনাৱলী আছে তাত ভৱিষ্যৰ বুলি আছে অনাগত ভৱিষ্যত ঠিক আছে আমি ইমান সময়ত দৰ্শকসকলক আজিৰ এই পবিত্ৰ দিনটোৰ আমি অতি সাধাৰণভাৱে এক নৈসৰ্গিক পৰিৱেশত এনেদৰে আমি কেইজনমান বন্ধু দাদা অৰ্থাৎ সাহিত্য অনুৰাগী আমি এটা উপস্থিত হৈছোঁ হৈ পেলাই আমি এনেদৰে উদযাপন কৰাৰ এক বিনম্ৰ প্ৰয়াস কৰিছিলোঁ আমি সামৰিছোঁ আৰু মই শেষত সেইগৰাকী জ্যোতিপ্ৰসাদক মোৰ চিন্তা চেতনাৰে কেনেকৈ লৈছোঁ মোৰ এটা তেখেতৰ প্ৰতি লিখা এটি কবিতা মই পাঠ কৰি পেলাই অনুষ্ঠানৰ পৰা বিদায় ল'ম তেওঁৰ উশাহত শিল্পই পোখা মেলিছিল শব্দবোৰ মৰুভূমিত শুই আছিল সমুদ্ৰৰ হৃদয় কঢ়িয়াই ফুৰা মানুহজনে বিচাৰি হাহাকাৰ কৰিছিল এজাক সুৰৰ বৰষুণ কাণলৈ আহক ৱালখনৰ কাষেদি শ্মশান আৰু ৱালৰ কাষেদি আহক নামি আহক তেওঁৰ আকুল প্ৰাৰ্থনাত মৰুৰ বুকুলৈ এদিন ধাৰাসাৰে এই দীঘলী নৈৰ পাৰত আছে বিলৰ তেওঁৰ আকুল প্ৰাৰ্থনাত মৰুৰ বুকুলৈ এদিন ধাৰাসাৰে সুৰৰ বৰষুণ নামিছিল শব্দবোৰত সঞ্চাৰিত হৈছিল জীৱনৰ স্পন্দন মানুহজন যুঁজাৰু আছিল বৈভৱৰ দলিচাৰ পৰা বীৰৰ দৰে তেওঁ নামি আহিছিল সেউজীয়া ঘাঁহনিলৈ তেওঁৰ উশাহত শিল্পই পোখা মেলিছিল আমাৰ জৰাজীৰ্ণ বাগিচাত আলফুলে তেওঁ ফুলৰ শৰাই পাতিছিল মানুহজন মাটিৰ মায়াত ব্যাকুল হৈ পৰিছিল জেৰেঙাৰ জয়মতীৰ যন্ত্ৰণাদগ্ধ প্ৰাচীন উচুপনিক এদিন তেওঁ নিজৰ কৰি লৈছিল এনেদৰে তেওঁ আমাৰ বাবে সাজিছিল এক মহাশিল্পৰ জ্যোতিৰ্ময় সৌধ মানুহজন আমাৰ বাবে হৈ পৰিছিল অনাবিল জ্যোতিৰ চিৰন্তন পৰশ বৈভৱৰ দলিচাৰ পৰা তেওঁ নামি আহিছিল চব ত্যাগ কৰি পেলাই কাৰণ অসমত এটাই পকী ঘৰ আছিল জ্যোতিপ্ৰসাদৰ ঘৰটোৱে পকী ঘৰ তেওঁ বৈভৱৰ দলিচাৰ পৰা তেওঁ নামি আহিছিল সকলো যন্ত্ৰণা বুকুত লৈছিল তেওঁ জয়মতীক আঁকি লৈছিল বুকুত আৰু জয়মতীক প্ৰতিষ্ঠা কৰিছিল প্ৰথম অসমীয়া বোলছবি হয় মাৰোৱাৰীয়ে ব্যৱসায় কৰিবৰ কাৰণে টকা লৈ পেলাই ব্যৱসায় দুগুণ কৰে তেওঁ ৩৬,০০০ টকা দেউতাকৰ পৰা লৈ জয়মতী নিৰ্মাণ কৰিছিলে এই ৩৬,০০০ টকাটো ঘূৰি নাহিলেই হয় আৰু আধাহে ঘূৰি আহিল ইন্দ্ৰমালতী দ্বিতীয়খন লোকচান হোৱাৰ পিছতো ১৫,০০০ টকা দি ইন্দ্ৰমালতী কথাছবি কৰিলে কিন্তু সেই পইচাখিনি তেওঁ ঘূৰাই আনিলে দেউতাকক ঘূৰাই দিলে আৰু এটা আমি তেওঁৰ জীৱনৰ পৰা কম কথা নেকি তেওঁতো ব্যৱসায় কৰিব পাৰিলেহেঁতেন তেওঁৰ জীৱনৰ পৰা আৰু এটা আমি শিকিব পাৰোঁ যে বয়সেৰে নহয় কৰ্মেৰে জীৱনৰ হিচাপ কৰা হয় আচলতে তেওঁ কিমান ৪৮ বছৰ বয়সতে ঢুকাইছে তেওঁ এইখন সময়তে কিমানখিনি কাম কৰিব জীৱনটোতো একো কৰিব নাই ৪৮ বছৰ জীৱন ৪৮ বছৰীয়া এটা জীৱন পৰিক্ৰমাত তেওঁ কি কৰা নাই হয় সেয়াই মানুহ আৰু সেয়াই কৰ্ম সোঁৱৰণ এই নৈপৰীয়া নৈসৰ্গিক পৰিৱেশত আমি কৰিছোঁ আমাৰ আচলতে ইয়ালৈ অকণমান পলমকৈ হ'লেও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বন্ধুবোৰ আহিছে ডক্টৰ বৈজয়ন্ত কেওট আহিছে চিনাকি কৰাই দিছোঁ জ্যোতিপ্ৰসাদৰ কথা যদি এতিয়া তেওঁৰ মুখেৰে আমি শুনো তেনেহ'লে আমি গোটেই ৰাতি শুনি থাকিব পাৰিম গতিকে আমি অকণমান হ'লেও শুনিম আৰু মানস আহিছে মানস তুমি আজিৰ এই পবিত্ৰ দিনটোত তোমাৰ মনত কি উদ্ভৱ হৈছে যে সেইগৰাকী মহান শিল্পী যিগৰাকী শিল্পীয়ে কৈ গৈছিল তিনিওটা কালৰ মই শিল্পী মই তিনিও কালৰ আৰু তেওঁক উঠি অহা প্ৰজন্মই কিদৰে গ্ৰহণ কৰক ধন্যবাদ দুষ্মলদা জ্যোতিপ্ৰসাদৰ বিষয়েতো সকলোৱে জানেই তেখেত কি বা তেখেতৰ অৱদান কি সকলো ইতিমধ্যে জ্ঞাতই বা কিতাপ পত্ৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মিডিয়াটো আমি পাওঁ কিন্তু মই মানে একদম সৰু এটা অনুভৱ এটা ক'ব বিচাৰিছোঁ ডিব্ৰুগড় যিখন ধৰক এই তামোলবাৰী চাহ বাগিচা তেখেতৰ জন্ম হৈছিলে তালৈ মই আজি ঠিক ৫ বছৰমান আগতে গৈছিলোঁ মানে সেইফালেদি গাড়ী চলাই গ'লোঁ সেই তাৰ সন্মুখেদি অকণমান ৰৈ পেলাই তাৰ পৰিৱেশটো চালোঁ তেতিয়া মানে নিজকে কিবা গাত শিহৰণ এটা জগা নিচিনা লাগিছে কাৰণ হাজাৰ হ'লেও জ্যোতিপ্ৰসাদ আমাৰ জাতিৰ টান আৰু মানে তাৰ ওচৰৰ এখন চাহ বাগিচাত আমাৰ খুৰা মানে মিছেছৰ খুৰা তাৰ মেনেজাৰ হয় তাত আমি থকাকৈ গৈছিলোঁ ৩ দিনমান গতিকে সেই তামোলবাৰী চাহ বাগিচাত যেতিয়া সোমাই তেখেতৰ প্ৰতিমূৰ্তিটো দেখা পালোঁ বা ওচৰ পাজৰ পৰিৱেশখিনি দেখা পালোঁ
গতিকে সেই কথাটো এতিয়া বিশেষকৈ মনলৈ আহিছে আৰু বাকী তেখেতৰ অৱদান সেয়া আমাৰ অসমীয়া হাড়ে হিমজুৱে সকলোৱে জানেই আৰু গতিকে সেই স্মৃতিটো মোৰ এতিয়া মনলৈ আহিছে সেইটোৱে মই অকণমান ইয়াতে আপোনালোকৰ আগত অৱগত কৰিলোঁ ধন্যবাদ হয় সেয়াই তেখেতৰ সেই যিখন লীলাভূমি য'ত জন্ম হৈছিলে সেই পবিত্ৰ স্থান দৰ্শন কৰাৰ লগে লগে তুমি শিহৰিত হৈছা হয়তো হয় হয় এটা মানে সেইটোৱে আচল কথা নহয় নে এই পুৰুষা ব্যক্তিসকল যিসকল বহুত কথা সোমাই আছে ডক্টৰ বৈজয়ন্ত কেওট আজিৰ এই পবিত্ৰ দিনটোক আপোনাৰ কথাৰে আপুনি সজাগ হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে কি ক'ম তেখেত আচলতে প্ৰতিজন অসমীয়াৰ বাবে এক অনুকৰণীয় এতিয়া জ্যোতিপ্ৰসাদ আছিল অসমত যিখিনি এতিয়া হেৰি হৈ আছে যিবিলাক ঘটনা প্ৰতিঘটনা হৈ আছে এই ঘটনা প্ৰবাহৰ আচলতে উচিত নিৰাকৰণ জ্যোতিপ্ৰসাদ থাকিলে দিলেহেঁতেন বা আমি তেওঁলোকৰ যদি জীৱনী আলোকপাত কৰোঁ আজি এটা মই লেখা এটা সম্পূৰ্ণ কৰিছোঁ বিষ্ণু ৰাভাৰ নিষ্কাশন আমি গতানুগতিকভাৱে স্বৰ্বিত শ্ৰৱণ কৰি দিৱসবিলাক উদযাপন কৰোঁ কিন্তু আচলতে আমি সেইসকল মহান প্ৰতিভাধৰ সেইসকল মহান ত্যাগী ব্যক্তিৰ তাৰমানে প্ৰকৃত মূল্যায়নটো এছেছমেণ্টটো হোৱা নাই মানে এই কথাবিলাক জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা এই কথাবিলাক তাৰমানে এটা বিজ্ঞানাগৰৰ কোনো আইচলেটেড টপিক নহয় সেই সমকালীন সময় সেই তেতিয়া তদানীন্তন সমাজখন তেওঁলোকৰ সেই সমসাময়িক ব্যক্তিসকল আধুনিকতা আৰু পৰম্পৰাৰ যি দ্বন্দ্ব সংঘাত কিহে তেওঁলোকক সৃষ্টি কৰিলে গতিকে সেইখিনি কথাও আমাৰ কম্পেৰেটিভ এটা ষ্টাডি তুলনামূলক অধ্যয়ন খুব দৰকাৰ জ্যোতিপ্ৰসাদ আমাৰ এইখিনিতে খুব প্ৰাসংগিক এইকাৰণে যে বৰ্তমান যিটো এথনিক এছাৰশ্যন জাতিগত সত্তা উত্থানৰ লগে লগে যিটো বহুত জাতিৰ মাজত মানে জেনোফোবিয়া অৰ্থাৎ মানে বিদেশী মানুহ আহিলে বেলেগ মানুহ আহিলে যিটো ভয় কৰা যিটো টেণ্ডেঞ্চি জেনোফোবিয়া বুলি কয় সেইটো অন্তত আঁতৰ হ'ব আমাক জ্যোতিপ্ৰসাদৰ দৰে অসমীয়া লাগে অসমত ৩-৪ দুখ থাকি ভঙা ভঙা অসমীয়া কোৱা অসমীয়া ভাষাৰ প্ৰতি অনীহা প্ৰকাশ কৰা আমাক অসমীয়া নালাগে আমাক জ্যোতিপুতি খোৱা অসমীয়া নালাগে এইখন কলনি নহয় যিসকল ইয়াত আহিছে যিসকলে ইয়াত ঘৰ মাটি বান্ধিছে তেওঁলোকে জিন যাওক তেওঁলোক জ্যোতিপ্ৰসাদ হওক আমাক জ্যোতিপ্ৰসাদৰ দৰে অসমীয়া লাগে এতিয়া অসমত বসবাস কৰি থকা মানুহখিনি সেইদৰে হোৱাটো আমি বিচাৰিছোঁ জ্যোতিপ্ৰসাদৰ যিটো কনচেপ্ট সেইটো মানে সুন্দৰৰ যিটো সাধনা আৰু সমাজ পৰিৱৰ্তনৰ যিটো তেখেতৰ যিটো তত্ত্ব ৰূপান্তৰবাদ সেইটো একদম চমৎকাৰী বস্তু যে তুমি এজন মানুহ যদি বেয়া হয় দুষ্কৃতি যদি আহে এজন মানুহক তুমি প্ৰাণেৰে মাৰিব নালাগে তেওঁৰ ভিতৰৰ যিটো চিন্তা সেই চিন্তা দুষ্কৃতি মাতৰ কৰি তুমি সুন্দৰৰ তুমি তেওঁৰ শেষ কৰা আমি তেখেতৰ নাটক এখন চাব দেই তেনেকুৱা নাটক মই দেখাই নাই আজিলৈকে আৰু জ্যোতিপ্ৰসাদ যে এক্সট্ৰা অৰ্ডিনাৰী পাৰ্চনেলিটি মই কিয় কৈছোঁ 14 বছৰ বয়সত ক্লাছ 8ৰ ল'ৰা এটাই কি কৰিব পাৰে একো নোৱাৰে বহুতে এটা বাক্য লিখিব নোৱাৰে সেইখিনি সময়ত জ্যোতিপ্ৰসাদে শোণিতগুৰি নাটকখন লিখিছে কিন্তু অলপ কথা নাই বাৰু সেই যিখন 14 বছৰ বয়সত লিখা শোণিতগুৰিখন আজিও গৱেষকৰ গৱেষণাৰ এটা বস্তু 14 বছৰে এজন ল'ৰাই লিখা বস্তু এটা প্ৰথম কথা হ'ল কি বহুতে খাবলৈ নাপায় লঘোণে থকাটো স্বাভাৱিক কথা কিন্তু তেওঁ জোৰ পৰা নামি জলকলৈ আহিছে তেওঁ কাৰ্পেটৰ পৰা নামি আহি ঘাৱনিলৈ আহিছে ঘাৱনিৰ পৰা কাৰ্পেটলৈ উঠি অহা মানুহৰ সোঁত আমি দেখিছোঁ মিছিল আমি দেখিছোঁ কিন্তু এই কাৰ্পেটৰ পৰা তেওঁ নামি আহি যে যোনে আহিছে সোণৰ চামুচত জন্মগ্ৰহণ মুখত লৈ জন্মগ্ৰহণ কৰা ব্যক্তিজন আহি পেলাই যে ইয়াত অনাহাৰে অনিদ্ৰাকে জীৱনপাত কৰিছে সেইকাৰণে আমাৰ কাৰণে আদৰ্শনীয় কৃষ্ণ ইচ্ছা কৰিলে গোটেই জগতৰ ঈশ্বৰ হ'ব পাৰিলে কিন্তু তেওঁ নহ'ল তেওঁ কৃষ্ণ তেওঁ গৰখীয়া হৈ থাকিল গোৱাল হৈ থাকিল গাৰোৱান হৈ থাকিল গতিকে আমাৰ কাৰণে শ্ৰদ্ধেয় সেইসকলেই গতিকে বিষ্ণু ৰাভাৰ ক্ষেত্ৰত আজিতো মই লিখিলোঁ দেখিছোঁ যে বিষ্ণু ৰাভাৰ ক্ষেত্ৰত এই দুজন ব্যক্তি শংকৰ মাধৱৰ পিছতে মই অসমীয়া জনজীৱনত জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ কথা কিন্তু মই ভাবোঁ আৰু তেওঁলোকৰ যিটো মূল্যায়ন সেই মূল্যায়ন এতিয়ালৈকে হোৱা নাই ইভেন এটা কথা গম পাই বেয়া লাগিছে যে বিষ্ণুপ্ৰসাদ ৰাভাই লিখি যোৱা বহুতো পাণ্ডুলিপি কোনোবা শিক্ষিত ভদ্ৰলোকে সংৰক্ষণ কৰিবলৈ আনি লুকুৱাই থৈ দিছে 4000 পৃষ্ঠাৰ অসমৰ বুৰঞ্জীখন 2000 বছৰ আগৰ বুৰঞ্জীখন 4000 বছৰ আগৰ সেইখন নোহোৱা হৈ গৈছে 800 পৃষ্ঠাৰ নগা বুৰঞ্জীখন শেষ কৰি দিছে গাঁৱৰপী সংগীত পদ্ধতি শেষ কৰি দিছে গতিকে আমাৰ শিক্ষিত এচাম ভণ্ড মানুহে বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদক শেষ কৰি দিছে আৰু জীৱিত কালতো এক মুহূৰ্ত শান্তি নাপালে জ্যোতিপ্ৰসাদে যেতিয়া প্ৰথম ইমান কষ্ট কৰি তেওঁ চিনেমা বনাইছে যিটো সময়ত ৰক্ষণশীল সমাজত নাৰীক উলিয়াব দিয়া নাছিল তেওঁলোকক ছোৱালী চোৰ বুলি গালি পাৰে সমাজলৈ গ'লে গতিকে সেই জ্যোতিপ্ৰসাদে যেতিয়া চিনেমা বনালে একচাম মানুহে ভাবিছে এইকেইটাৰ কাম নাই তেতিয়া এদিনৰ খৰচ হৈছে 50,000 টকা আজিকালি 50 কোটি টকা সেই ধাৰ অকলে মাৰিব লগা হৈছে জ্যোতিপ্ৰসাদৰ পৰিয়ালে তাৰ হেৰাছমেণ্ট ভোগ কৰিছে অসমৰ সেইটো সময়ত কল যিখিনি ভদ্ৰ মানুহ সম্ভ্ৰান্ত মানুহ কোনো ধৰণে সহায় কৰা নাই বিষ্ণু ৰাভাৰ ক্ষেত্ৰত কি হৈছে 2000 বিঘা মাটি দান কৰা সেই মানুহজন PSC পদ বিসৰ্জন দিয়া মানুহজন লাষ্টত তিলকৈ মৃত্যু খাব দিব লগা হৈছে অনাহাৰে অনিদ্ৰাই জীৱনপাত কৰিছে গতিকে এইসকল ব্যক্তিৰ বিষয়ে আমি আৰু বহুত কথা চিন্তা কৰিব লগা আছে মাল্যাৰ্পণ
দিৱস উদযাপন প্ৰতিমূৰ্তি স্থাপন এইবোৰ শেষ নহয় তেখেতৰ গোটেই জীৱনৰ পুংখানুপুংখ চাইণ্টিফিক ষ্টাডি দৰকাৰ আছে ধন্যবাদ খুব ধুনীয়া কথা মই কৈছিলোঁ আৰম্ভণিতে ডক্টৰ বৈজয়ন্ত কেওঁতে যেতিয়া জ্যোতিপ্ৰসাদৰ কথা ক'ব আপোনালোকে শুনি থাকিবলৈ মন যাব কিন্তু আমাৰ সময় অতি তাকৰ গধূলি হৈ আহিছে আন্ধাৰ হৈ আহিছে আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী জ্যোতি প্ৰাণলৈ মই ছ'চিয়েল ভিজনৰ তৰফৰ পৰা দুষ্মন্ত শৰ্মাই শলাগ লৈছোঁ আৰু সেইগৰাকী মহান শিল্পীলৈ পুনৰ পৰা প্ৰণিপাত জনাই আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ